অনন্য কৃতিত্বৰ অধিকাৰী হ'ল অসম সন্তান এলভিছ আলী হাজৰিকা। এইবাৰ নৰ্থ চেনেল সাঁতুৰি পাৰ হ'ল এলভিছ। উত্তৰ পূৰ্বৰ প্ৰথম ছুইমাৰ হিচাপে নৰ্থ চেনেল সাঁতুৰি অতিক্ৰম এলভিছৰ। অসমবাসীক গৌৰৱান্বিত কৰি 14 ঘণ্টা 38 মিনিটত উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডত উপস্থিত হয় এলভিছ। ভাৰতীয় ৰিলে দলৰ হৈ এই কৃতিত্ব অৰ্জন কৰি স্বাভাৱিকতে গৌৰৱান্বিত এসময়ৰ তাৰকা ছুইমাৰগৰাকী। উল্লেখ্য যে এলভিছৰ সন্মুখত বাধাৰ প্ৰাচীৰ হিচাপে আছিল প্ৰচণ্ড ঠাণ্ডা আৰু জেলিফিছ। হিম শীতল সমুদ্ৰ বক্ষত জেলিফিছৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এলভিছ। কিন্তু মঙলবাৰে সকলো প্ৰতিবন্ধকতা অতিক্ৰমি সাঁতুৰি পাৰ হ'ল নৰ্থ চেনেল। নৰ্থ চেনেলত উৰিল জয় আই অসমৰ গৌৰৱ ধ্বজা। আজি মোৰ কাৰণে বুলি নহয়, অসমৰ সকলো মানুহৰ কাৰণে ভাল দিন, কাৰণ মই আকৌ ফাৰ্ষ্ট অসমীয়া হ'লোঁ, দি ফাৰ্ষ্ট এছএমএছ টু ক্ৰছ দি নৰ্থ চেনেল। য়েছ, নৰ্থ চেনেল মোৰ কাৰণে বহুত টাফ আছিল, বহুত বেছি টাফ। আমাৰ ৰাতিপুৱাৰ পৰা যে ছুইমিংটো ষ্টাৰ্ট হৈছিলে, বহুত ভালদৰে ষ্টাৰ্ট হৈছিলে। মানে গোটেই ৱেটোত জেলিফিছ বহুত পালোঁ। ইনফেক্ট মোৰ ৰাইট ভৰিখনতো ষ্টিং কৰিছে দুটামান জেলিফিছে, আৰু হিউজ মানে জেলিফিছ মই পালোঁ। আৰু যেতিয়া শ্বিপিং লেন যেতিয়া পাইছোঁ, সেইখিনি সময়ত সেইখিনি পানী আৰু বেছি ঠাণ্ডা আছিলে। সেইখিনি সময়ত মানে হাত ভৰি একদম মানে কাম নকৰা মানে হৈছিলে। বাট য়েছ, মাৰ কামাখ্যাৰ আশীৰ্বাদত, আল্লাৰ দুৱাত এই নৰ্থ চেনেলটো কৰিব পাৰিলোঁ। আৰু অহা বছৰ আকৌ ইংলিছ চেনেলৰ কাৰণে ৰেডি হৈ আছোঁ, তাৰ কাৰণে আকৌ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম। প্ৰথম অসমীয়া সাঁতোৰবিদ হিচাপে এই কৃতিত্ব অৰ্জন কৰা এলভিছক শুভেচ্ছাৰে বুৰাই দিছে বিভিন্নজনে। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।